MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্ব'ৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্ব'ৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্ব'ৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্ব'ৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। এঘৰ নহয় দুঘৰ নহয় শতাধিক পৰিয়ালৰ প্ৰচেষ্টাত উজলিল গোপালপুৰ কৃষ্টি ভৱন। এক ব্যতিক্ৰমী লোক পৰম্পৰা। কোৱা হয় সংস্কৃতিয়ে এক কৰে আৰু ৰাজনীতিয়ে ভাগ কৰে। এই প্ৰবচনপাতি কাৰ্যত প্ৰমাণ কৰি দেখুৱালে ঘিলামৰা এখন গাঁৱৰ চহা ৰাইজে। নিউজ নাওৰ এক প্ৰতিবেদন। এঘৰ দুঘৰ নহয় শতাধিক পৰিয়ালৰ সমস্তৰত উজলিল গোপালপুৰ কৃষ্টি ভৱন। এক ব্যতিক্ৰমী লোক পৰম্পৰা। কোৱা হয় সংস্কৃতিয়ে এক কৰে ৰাজনীতিয়ে ভাগ কৰে। এই প্ৰবচন ফাঁকি কাৰ্যত প্ৰমাণ কৰি দেখুৱালে ঘিলামৰাৰ এখন গাঁৱৰ চহা ৰাইজে। গাঁওখনৰ নাম গোপালপুৰ। ঐতিহ্যমণ্ডিত গোপালপুৰ সত্ৰৰ বৈষ্ণৱী ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত মঙলবাৰে সন্ধিয়া অনুষ্ঠিত কৰা হয় সমূহীয়া হুঁচৰি, য'ত গাঁওখনৰ শতাধিক কৃষিজীৱী পৰিয়ালে বছৰেকীয়া ৰঙালী বিহু উদযাপন কৰে। নাচি বাগি এই নান্দনিক পৰিৱেশৰ মাজেৰে গাঁওখনৰ মুনি তিৰোতা যুৱক যুৱতী কিশোৰ কিশোৰী বৃদ্ধ বৃদ্ধা সকলো একত্ৰিত হৈ কৃষ্টি ভৱন প্ৰাংগণ পনঞ্চল কৰি তোলে। মঙলবাৰে সন্ধিয়া গাঁওখনৰ গঞা ৰাইজ একত্ৰিত হৈ ঢোল তাল পেঁপা গগনাৰ ছন্দেৰে বিহু মাৰি এক নান্দনিক পৰিৱেশৰ সূচনা কৰে। কোটিকলীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি অগণন বিহুৱা বিহুৱতীয়ে বিহুনাম গাই লোক সংস্কৃতিৰ অপূৰ্ব মাদকতাত বিলীন হয়। ৰঙালীৰ পাৰ ভঙা উৎসাহত বিলীন হোৱা গাঁওবাসীয়ে নিজ নিজ শৰাই গোৱা পাণ আগবঢ়াই বছৰটো সুখ শান্তি সমৃদ্ধিৰে অতিবাহিত হোৱা সমূহীয়া প্ৰাৰ্থনা জনায়। গাঁওখনৰ এক সক্ৰিয় লোক পৰম্পৰা অক্ষুণ্ণ ৰাখি চহা ৰাইজে দাঙি ধৰা এই ব্যতিক্ৰমী পদক্ষেপ বাস্তৱতে অনুকৰণীয় আৰু প্ৰশংসনীয় হিচাপে পৰিগণিত হৈছে। আমি গোপালপুৰ গাঁওবাসীৰ তৰফৰ পৰা ইয়াত উপস্থিত সকলো চেনেলক আমি গোপালপুৰ উদীয়মান যুৱ সংঘই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেহতীয়াকৈ ৰঙালী বিহু শুভেচ্ছা যাইছোঁ। আমি গোপালপুৰ উদীয়মান যুৱ সংঘই আজি ঠিক এটা সপ্তাহৰ আগতে এখন বৈঠক হৈছিলে। সেই বৈঠকত আমি সিদ্ধান্ত কৰিছিলোঁ যে আমি প্ৰত্যেকৰ ঘৰে ঘৰে আমি বিহু কৰিছিলোঁ,
মানে এনেকুৱা হয় কথাটো, বিহু কৰিবলৈ প্ৰত্যেকৰ ঘৰত বিহু কৰিবলৈ হ'লে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বা ইত্যাদি কাৰণত আমি অলপ অসুবিধাৰ সন্মুখীন হৈছোঁ। সেইকাৰণে আমি এটা সিদ্ধান্ত কৰিছিলোঁ যে আমি এইবছৰ আমি যিকোনো এটা ঠাইত বিহু কৰিম গোটেই গোপালপুৰ ৰাইজে, আৰু সেই ঠাইতে প্ৰত্যেকেই যিটো নিজৰ শৰাইখন ইয়াতে আগবঢ়াব। আৰু সেই মৰ্মে আমি যোৱাকালি আমি গোপালপুৰ এটা খণ্ডত আমি বিহু কৰিলোঁ। বিহু কৰি তাতে আমি বাকীবিলাক আমি যিডোখৰ খণ্ডত বিহু কৰিছিলোঁ সেই ঠাইতে শৰাই আগবঢ়ালে প্ৰত্যেকে। আজি আমি এই দুই নম্বৰ দিনটোত আমি গোপালপুৰ কৃষ্টি বিকাশ কেন্দ্ৰত আমি আজি ইয়াতে সমজুৱাকৈ আমি বিহু কৰিছোঁ। আৰু সেই বিহুৰ জৰিয়তে আমি ভৱিষ্যতৰ দিনত আমি বিহুটো যে গোপালপুৰ ৰাইজৰ ফালৰ পৰা বিহুটো যে আমি বেলেগ এটা পৰ্যায়লৈ লৈ যাব পাৰোঁ, তাৰ প্ৰচেষ্টা আমি হাতত ৰাখি আমি এই পদক্ষেপটো হাতত লৈছোঁ। আপোনালোকৰ নিউজৰ তৰফৰ পৰা মই অসমবাসী ৰাইজক ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ। আৰু বহুত বেছি ভাল লাগিছে, গাঁওখনত ইমান ধুনীয়া এটা অনুষ্ঠান আমি পাতিবলৈ আগবাঢ়ি আহিছোঁ। সকলো ককা দেউতা আইতা সকলো ওলাই আহিছে, বহুত বেছি ভাল লাগিছে। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।